Hello friends, welcome to day 60 of 100 days heart challenge. ৰাতিপুৱা শুই উঠি মৰ্ণিং ৱাকৰ বাবে ওলাই গ'লোঁ, অলপ সময় খোজকাঢ়ি ল'লোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ইয়াৰ পিছতে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ ভালদৰে কৰি ল'লোঁ। ইয়াৰ পিছতে শ্ৰীমতীক বাছত উঠাবলৈ গৈছিলোঁ। ঘৰলৈ উভতি আহি গা ধুই ভগৱানক সেৱা জনালোঁ আৰু ইয়াৰ পিছত মৰ্ণিং ব্ৰেকফাষ্ট গ্ৰহণ কৰিলোঁ আৰু বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। আজিৰ পৰা বিদ্যালয়ত বছৰেকীয়া পৰীক্ষা আৰম্ভ হৈছিলে। এয়া প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰশ্নকাকত অলৰেডি চেক কৰা হৈ গ'ল। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়া হৈছিলে। এয়া ছাত্ৰ ছাত্ৰীসকলে মধ্যাহ্ন ভোজন গ্ৰহণ কৰিছে আৰু লগতে ময়ো মধ্যাহ্ন ভোজন গ্ৰহণ কৰি ল'লোঁ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় এঘণ্টামান যোগা অভ্যাস কৰি ল'লোঁ। আপোনালোকেও যোগা অভ্যাস আৰম্ভ কৰক। ইয়াৰ পিছতে ঘৰলৈ উভতি আহি ভাগৱত গীতা পাঠ কৰিলোঁ। আজি দশম অধ্যায়ৰ 8টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ লগে লগে দশম অধ্যায় সমাপ্ত হ'ল। এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।